Welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandeep. Ajir classot moi tumalokok PowerPointot eta interesting presentation bonwa hikam. Ajir presentationot moi brush use korim. Generally ami PowerPointot kuno dhoroner brush na thake, but ami eta brush design use korim aru he brush design use kori kine ami presentation tu bonam. To etai slide hobo बहुत कम समय तुमालोके ए स्लाइड टू बनाबो पारिबा आरु एटा इंटरेस्टिंग आरु एटा यूनिक डिजाइन মই तुमालोকক দেখাবলে কৈ আছো তো বলা ডাইরেক্টলি আমি পাওয়ারপয়েন্ট ওপেন কৰি লও আৰু তাত মই দেখাও কি কি স্টেপ তুমি ফলো কৰিব লাগিব তো মই পাওয়ারপয়েন্ট ওপেন কৰি লৈছো আৰু তুমালোকৰ যদি পাওয়ারপয়েন্ট ওল্ডাৰ ভাৰ্সন আছে তুমালোকে আপগ্ৰেড ভাৰ্সন ইউজ কৰিবা কেলে কি ইয়াত কিছুমান বস্তু এক্সট্ৰা ফিচাৰ্স পোৱা যায় তাৰ কাৰণে তুমালোকে जोनबिलाक आजिर दिनत जोंटू नतुन पावरपॉइंट আছে नतुन ভার্সন ঠিক আছে আপগ্রেড ভার্সনটো ইনস্টল কৰি লবা তো বলা তো ইয়াত আমি হোমত যাম হোমত যোৱাৰ পিছত লেআউটত যাবা আৰু ইয়াৰ পৰা ব্ল্যাঙ্ক লৈ লবা এতিয়া আমি ব্ল্যাঙ্ক লৈ লৈছো ব্ল্যাঙ্ক লোৱাৰ পিছত এতিয়া ফাৰ্স্ট আমি কি কৰিম ইয়াত এটা ব্ৰাশ আমি বনাব লাগিব ব্ৰাশ বনাবৰ কাৰণে আমি সিম্পলি আমি ইনসার্টত যাম ইনসার্টত যোৱাৰ পিছত ফাৰ্স্ট আমি কি কৰিম ইয়াত তুমি চাব পাৰা শেপ আছে तो शेपत जाबा यार पा तुमी एटू লৈ লবা रेक्टेंगल फर्स्ट तुमी এটা रेक्टेंगल লৈ লোৱা এনেকে ডাঙৰ কে रेक्टेंगल এটা লৈ লবা रेक्टेंगल লোৱাৰ পিছত তুমি ইনসার্টত যাবা ইনসার্টত যোৱাৰ পিছত তোমালোকে ইয়াত চাব পাৰিবা ইয়াত ওয়ার্ড আর্ট আছে ইয়াৰ পা তুমি লৈ লবা যে কোনো এটা ওয়ার্ড ঠিক আছে মানে টেক্সট লৈ লবা এটু ললা ইয়াত সিম্পলি তুমি লিখি দিয়া আই আৰু এটু ক্যাপিটেলত দিবা আই দি দিলা এই আইটো দিয়াৰ পিছত এনেকে সিলেক্ট কৰিবা আৰু হোমত যাবা হোমত যোৱাৰ পিছত ইয়াত তুমি এটা ফন্ট পাবা হেতু হল ROAD रोड रैक তো रोड रैक এটু এটা কাস্টম ফন্ট হয় এটু তুমি ডাইরেক্টলি পাওয়ারপয়েন্টত নাপাবা এটু ইনস্টল কৰিব লাগিব আৰু মই ইনস্টল কৰা মানে কোৰ পা ইনস্টল কৰিব লাগিব মই তোমালোকক কৈ আছো তো তোমালোকে रोड रैक লৈ লবা रोड रैक लोৱাৰ পিছত ইয়া তোমালোকে সাইজ দি দিবা 400 ডাঙৰ মানে তো এটো আমাৰ আহি গল আৰু মই মেবি চেঞ্জ কৰা নাই এটো সিলেক্ট কৰি ল দেন হোম সিলেক্ট কৰি ল তো তুমি চাব পাৰা আমাৰ रोड रैक আহি গল তো প্ৰথমত এটা মই কি লৈছো শেপ লৈছো তাৰ ওপৰত এটো লৈছো এতিয়া মই এই দুটা সিলেক্ট কৰিম একেলগে ঠিক আছে এই দুটা মই সিলেক্ট কৰি ললো দেন মই শেপত যাম শেপত যোৱাৰ পিছত তোমালোকে মাৰ্জ কৰি লবা আৰু ইন্টারসেক্ট কৰি লবা ইন্টারসেক্ট হৈ গল এতিয়া এটু ইয়াত থাকিব দিয়া এতিয়া কথা হল এটু যে মই ডাউনলোড কৰিছো रोड रैक ফন্ট তো হেতু কৰপা হ'ব তো তোমালোকে গুগলত জাস্ট টাইপ কৰি দিবা रोड रैक আৰু এই ওয়েবসাইটত যাবাগে ঠিক আছে ইয়াত দিয়া আছে dafont.com ইয়াত গলে रोड रैक পাবা আৰু ইয়াৰ পৰা ডাউনলোড কৰি লবা বহুত সিম্পল डाउनलोड কৰাৰ পিছত তোমালোকে মিনিমাইজ কৰি লবা আৰু তাৰ পিছত তুমি চাব পাৰা মোৰ ডাউনলোডত আছে মই সিম্পলি ডাউনলোডৰ পা এটু এক্সট্ৰাক্ট কৰি লবা रोड रैक আৰু এই ফাইলটো ৰাইট ক্লিক কৰি কপি কৰি লবা কপি কৰাৰ পিছত তোমালোকে ডাইৰেক্টলি যাবাগে দিস পিসি या মাই কম্পিউটাৰত আৰু ইয়াত যাবা ইয়াত লোকেল ডিস্কত যাবা লোকেল ডিস্কত যোৱাৰ পিছত ইয়াত উইন্ডোজ আছে উইন্ডোজত যাবা আৰু ইয়াত ফন্ট বিচাৰিবা ফন্ট ফোল্ডাৰ আৰু ইয়াত ফন্ট ফোল্ডাৰ ওপেন কৰি লবা ইয়াত ৰাইট ক্লিক কৰি কিনে ইয়াত বহুত ফন্ট আছে ইয়াত জাস্ট এটা ব্ল্যাঙ্ক এৰিয়াত ৰাইট ক্লিক কৰি কিনে পেস্ট কৰি দিবা দ্যাটস ইট ইয়াত জেনেকে পেস্ট কৰিবা ইয়াত শো কৰিব অলৰেডি মোৰ ইনস্টল আছে সো মই নো কৰি দিও দ্যাটস ইট ঠিক আছে এটু কৰাৰ লগে লগে এবাৰ ৰিস্টার্ট কৰি দিবা তোমাৰ পাওয়ারপয়েন্ট আৰু এই ডিজাইনটো তুমি পাবা তো এনেকে মই আৰু এটা বনাই লও মই দুটা বেলেগ বেলেগ কি কয় ব্ৰাশৰ স্টাইল ইয়াত বনাই ল সেম अगेन ইনসার্টত যাবা শেপত যাবা ইয়াৰ পা এটু লৈ লবা ৰেক্টেংগল ডাঙৰকে বনাই লবা এনেকে এটু মই অলপ সাইড কৰি দিও দেন अगेन মই ইনসার্টত যাম अगेन মই ওয়ার্ড আর্ট আৰু ইয়াৰ পা এটুৱে লম আৰু ইয়াত মানি লোৱা মই এবাৰ দি দিলো যেনেকে এস দি দিলো ঠিক আছে এতিয়া এস দিয়াৰ পিছত মই যাম হোমত যোৱাৰ পিছত ইয়াৰ পা अगेन মই रोड रैक লম আৰু তাৰ পিছত সাইজ মই হেতুৱে কৰি দিম
400 তো তুমি চাব পাৰা কিমান ডাঙৰকৈ আহিছে এটো ওপৰত লৈ যাবা লৈ যোৱাৰ পিছত বাস তুমি দুটা সিলেক্ট কৰিবা এই শেপটো ৰেক্টেঙ্গল শেপ या স্কয়াৰ শেপ আৰু কন্ট্ৰোল প্ৰেছ কৰি সিলেক্ট কৰি লবা দুটা একেলগে দেন তুমি যাবাগে শেপ ফৰম্যাট এন্ড ইয়াত মার্জ শেপত গৈ কিনে ইন্টারসেক্ট কৰি দিবা ওকে তো আমাৰ দুটা ৰেডি হৈ গল ওকে এই দুটা ৰেডি হোৱাৰ পিছত এতিয়া আমাৰ কি কৰিব লাগিব এতিয়া আমি এটা পিকচাৰ আনিম সো আমি কি কৰিম পিকচাৰত যাম this picture this drive আৰু মই যত পিকচাৰ ৰাখিছো মই ডেস্কটপত মই ফোল্ডাৰৰ পৰা লৈ লম ইয়াৰ পৰা মই এটা পিকচাৰ লৈ লম ফটোশপ ইয়াৰ পিকচাৰ্স আছে বহুত বিভিন্ন পিকচাৰ্স আছে মই ইয়াৰ পৰা এটা ধুনিয়া নরমাল পিকচাৰ লৈ লম তো ইয়াৰ পৰা মই বাৰ্ডৰ পিকচাৰটো লৈ ললো তো ইয়াত বাৰ্ডৰ পিকচাৰ আহাৰ পিছত ৰাইট ক্লিক কৰি কাট কৰি লবা কাট কৰাৰ পিছত তুমি ৰাইট ক্লিক কৰিবা এই পাৰ্টিকুলাৰ আমাৰ পেজৰ ওপৰত ঠিক আছে স্লাইডৰ ওপৰত আৰু যাবাগে ফৰম্যাট ব্যাকগ্ৰাউণ্ড ইয়াত যাবাগে ফৰম্যাট ব্যাকগ্ৰাউণ্ডত যোৱাৰ পিছত পিকচাৰ টেক্সচাৰ আছে ইয়াত ক্লিক কৰিবা আৰু ইয়াত ক্লিপবোৰ্ডত ক্লিক কৰি দিবা তেতিয়া হলে তোমাৰ পিকচাৰটো ইয়াত আহি গল পিকচাৰটো আহাৰ পিছত এতিয়া আমি কি কৰিম এটু আৰু এটু সিলেক্ট কৰিম এই দুটা সিলেক্ট কৰাৰ পিছত আমি ইয়াত ক্লিক কৰি দিম ইয়াত ক্লিক কৰিলে তুমি চাব পাৰা স্লাইড ব্যাকগ্ৰাউণ্ড ফিল এটু আহি গল এটু তুমি এতিয়া ইমান মানে ইয়াৰ ইফেক্টটো এতিয়া বুজি নাপাবা এটুৰ ইফেক্ট বুজাৰ কাৰণে আমি কি কৰিম কেলে কি ই ব্যাকগ্ৰাউণ্ডৰ যোনটো পিকচাৰ আছে তাৰে হে ব্ৰাশে হেতুকে শো কৰি আছে তাৰ কাৰণে আমি ইনসাৰ্টত যাম আৰু ইয়াত শেপত যাবা আৰু ইয়াত তুমি চাব পাৰা ৰেক্টেঙ্গল আছে এই ৰেক্টেঙ্গলটো লৈ লবা এই ৰেক্টেঙ্গলটো লোৱাৰ পিছত ওপৰত এনেকে বনাই লবা পুৰা কমপ্লিট পেজত বনোৱাৰ পিছত তোমালোকে গাৰ্ডিয়ানত যাবা গাৰ্ডিয়ানত যোৱাৰ পিছত ইয়াত তুমি চাব পাৰা তোমালোকে ইয়াত চাব পাৰা যে ইয়াত যোনটো কালাৰ কম্বিনেশন আছে বহুত কেইটা আছে সিলেক্ট কৰিবা আৰু ইয়াৰ পৰা ডিলিট কৰি দিবা সিলেক্ট কৰিবা ডিলিট কৰি দিবা আমি অনলি দুটা ৰাখিম এটু আৰু এটু ঠিক আছে আৰু এটু হোয়াইট কৰি দিবা গুটেবিলাক আমাৰ হোয়াইট থাকিব দুটা আমাৰ হোয়াইট আৰু প্ৰথমটো সিলেক্ট কৰি কিনে ট্ৰান্সপাৰেন্ট এট লিষ্ট তুমি 67 এনেকা কৰি দিবা 66 67 আপ টু কৰি দিবা ঠিক আছে এটু কৰাৰ পিছত ৰাইট ক্লিক কৰিবা আৰু সেন্ড টু ব্যাক কৰি দিবা আৰু তুমি চাব পাৰা তোমাৰ ডিজাইন যোনটো তুমি কৰিছিলা তুমি যোনবিলাক তুমি ব্ৰাশ বনাইছিলা হেতু আহি গল এতিয়া এই ব্ৰাশ বিলাক কপি কৰি লোৱা কপি এন্ড পেস্ট কৰি কিনে তুমি মুভ কৰি দিয়া নেকে যোন ফালে দিব বিচাৰিছা সেই ফালে দি দিয়া ঠিক আছে তো আমি rotate কৰি আছো rotate আমি only brush বিলাক rotate কৰি আছো আমাৰ হিচাবে তো ইয়াত মই এটা দি দিলু দেন মই এই ব্ৰাশটো rotate কৰি লও ঠিক আছে দেন কপি এন্ড পেস্ট এবাৰ যদি সেট কৰি লোৱা বাস তাৰ পিছত আৰু টেনশন নাই মানে ব্ৰাশ বিলাক এবাৰ সেট হ'ব লাগে সেট হলে হৈ গল তো এনেকে আমি সেট কৰি দিলু আৰু এটু যে আছে এই এস টু যে মই বনাইছিলো এটু মই ব্ৰিং ইট ফ্ৰন্ট কৰি ল আৰু মই এটু ডাঙৰ কৰি ল এনেকে ওকে এনেকে বাস এটু কৰাৰ পিছত আমাৰ একেটা হৈ গল এতিয়া আমি গুটেই বিলাক সিলেক্ট কৰিম তো আমি সিম্পলি শেপ ফৰম্যাটত যাও আৰু ইয়াত সিলেক্ট প্যানেল আছে ইয়াত যাবা দেন তুমি সিলেক্ট কৰি লোৱা আচ্ছা আমাৰ ব্যাকগ্ৰাউণ্ডটো যদি তুমি ভাবিছা যে বেছি ট্ৰান্সপাৰেন্ট হৈ আছে তো কোনো অসুবিধা নাই জাস্ট ৰাইট ক্লিক কৰি কিনে ইয়াত ফৰম্যাট শেপ আছে ফৰম্যাট শেপত যোৱাৰ পিছত ইয়াত আমি ট্ৰান্সপাৰেন্টটো অলপ কমাই দিব পাৰো আৰামছে এটো হালকা এনেকা বাস কৰি দিলো ঠিক আছে এতিয়া আমাৰ এটো হৈ গল শেপ ফৰম্যাটত যোৱা ইয়াত আমাৰ সিলেক্ট প্যানেল আছে আৰু ইয়াত আমি এই বিলাক যোনবিলাক আমাৰ ব্ৰাশ আছে ব্ৰাশ ডিজাইন আছে হেবিলাক আমি সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত আমি এনিমেশনত যাম আৰু ইয়াত ওয়াইপ দি দিম এটো ঠিক আছে ওয়াইপ দিয়াৰ পিছত আমি কি কৰিম এনিমেশন
পেনত যাম আৰু ইয়াত আমাৰ গোটেইবিলাক সিলেক্ট আছে আমি এটা এটা সিলেক্ট কৰিব বিচাৰিছো মানে যেনেকৈ এটো সিলেক্ট কৰিলো এটো আমাৰ ঠিকে থাকিব এটো সিলেক্ট কৰো ইয়াত এনেকৈ সিলেক্ট কৰি লবা আৰু এটো তুমি মুভ কৰি দিব পাৰিবা ঠিক আছে এনেকৈ মুভ কৰি দিয়া या फिर তুমি মুভ নকৰিলেও হ'ব আদারওয়াইজ আমি কি কৰো জাস্ট সিলেক্ট কৰিম এনেকৈ সিলেক্ট কৰাৰ পিছত আমি এনিমেশনত যাম আৰু ইয়াৰ পা সিলেক্ট কৰিম লেফট তো এটো লেফট হৈ গল দেন अगेन আমি এটো সিলেক্ট কৰিম এটো আমি ৰাইটৰ ফালৰ পৰা দি দিও তো আমি এনিমেশনত যাম আৰু এটো ৰাইট দি দিম ঠিক আছে এটো ৰাইট আহি গল দেন अगेन আমি এটো সিলেক্ট কৰিম এটো সিলেক্ট কৰিলো या फिर यार पास सिलेक्ट करिबा आरो एनिमेशन माने ए ऑब्जेक्ट टू सिलेक्ट करिलो ऑब्जेक्ट माने तुम्हार जोंटो आमार माने पेंटर जोंटो ब्रश टू माने ब्रश टू आमी सिलेक्ट करिलो ठीक আছে তো এনেকে আহিলে তো আমি যদি আরো দিব বিচাৰিছো হেতু হ'ব এটু সিলেক্ট কৰিলোৱা আৰু এটু কোৰ পা আহিব তলৰ পা ইয়া ওপৰৰ পা তো টপ টু বটম এনেকা জি আছে তো বটম তো এনেকে ওপৰৰ পা আহিল তো আমি গুটে বিলাকৰ বেলেগ বেলেগ ডাইৰেকশন এপ্লাই কৰি দিছো তোমালোকে চাব পাৰা এন্ড দেন আমি ইয়াত স্লাইড সৰি এনিমেশনতে ইয়াত তুমি চাব পাৰা ইয়াত আফটাৰ প্ৰিভিউ দিবা আফটাৰ প্ৰিভিউ দিয়াৰ পিছত এতিয়া আমি স্লাইড শট যাম দেন আমি সেটআপ স্লাইড শট যাম ইয়াত লুপিং কন্টিনিউয়াসলি আনটিল এস্কেপ ইয়াত প্ৰেছ কৰা এন্ড এটু টিক মাৰ্ক কৰি কিনে ওকে প্ৰেছ কৰি দিয়া আমি ইয়াৰ পা ট্ৰানজিশনৰ পা এই মাউস ক্লিক টু গুছাই দিলে হল বাস ইমান কৰিলে হল ট্ৰানজিশনত এটু টিক মাৰ্ক কৰা নাই এনেকে কন্ট্ৰোল প্ৰেছ কৰি কিনে এনেকে সিলেক্ট কৰি লবা ৰাইট ক্লিক কৰিবা ইয়াত তোমাৰ ইফেক্ট টাইমিং আছে ডাইৰেক্ট আম টাইমিংত যাওগে টাইমিংত যোৱাৰ পিছত ইয়াত তুমি চাব পাৰা ডিউৰেশন আমি মিডিয়াম কৰি দিও ঠিক আছে ইয়া স্লো এক্সট্রিম স্লো মিডিয়াম কৰিলে বেটাৰ হ'ব बस इमान करा एंड करी दिया फ्रॉम बिगिनिंग आशा करू आजिर क्लासर पा किछुमान इम्पोर्टेंट आरो इंटरेस्टिंग बस्तु तुमालोके हिकिबो पारिसा जदि तुमालोके आमार चैनेलत नतुन आहिसा प्लीज फॉलो करिबा शेयर करिबा सब्सक्राइब करिबा आमार चैनेलक तो आमार लक्ष्य ऑनलाइन ट्रेनिंग चैनल আছে আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট তো প্লিজ ফলো কৰিবা তো ইয়াতে মই সমাপ্ত কৰো আজিৰ ক্লাসটো থ্যাংক ইউ